নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ক্লাছটোত যিটো পাঠ আলোচনা কৰিছিলোঁ যে মৌলৰ শ্ৰেণী বিভাজন অৰ্থাৎ পৰ্যায়বৃত্ত তালিকাৰ কথা সেই পাঠটোৰ আমাৰ পিছৰ অংশখিনি আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া ইয়াৰ আগৰ পাঠটোত আগৰ ক্লাছটোত আমি আলোচনা কৰাৰ কথাকেইটা অকণমান মনত পেলাই দিছোঁ যে মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনত আমি প্ৰথম কি পাইছিলোঁ ডবেৰেইনাৰৰ ট্ৰায়াড সেইখিনি আমি পুনৰাবৃত্তি নকৰোঁ মই সেইকাৰণে শ্বৰ্টত লিখিছোঁ ডবেৰেইনাৰৰ ট্ৰায়াড পাইছোঁ। ডবেৰেইনাৰে কি কৈছিলে যে তেওঁৰ সময়ত আৱিষ্কৃত মৌলবিলাকক তেওঁ তিনিটা গোটত ভাগ কৰিছিল আৰু তেওঁ দেখুৱাইছিল যে প্ৰথম মৌলটোৰ আৰু শেষৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ গড় মানটো মাজৰ মৌলটোৰ সৈতে প্ৰায় সমান হয় আৰু তেওঁ সফল হ'ব পৰা নাছিল। তাৰপিছত আহিল নিউলেন্সৰ অষ্টক সূত্ৰ। নিউলেন্সৰ সংগীতৰ যি সাৰেগামা পাধানিসা এই স্বৰলিপি তাৰ লগত তেওঁ মৌলখিনিক মিলাব বিচাৰিছিল পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি তেওঁ বিশেষভাৱে সফল নহ'ল। এইখিনি আছিল আমি ইয়াৰ আগৰ ক্লাছটোত আলোচনা কৰা কথা। এতিয়া আজি আমি আলোচনা কৰিম পোনপ্ৰথমে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত মইতো চমুকে লিখিছোঁ লিখিছোঁ মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনৰ কথা আজি আমি মূলতে আমাৰ আলোচনাৰ মূল বিষয়বস্তু আৰু সেইকাৰণে আমি কথাখিনি আমাৰ মেইন বুকত যিদৰে দিয়া আছে সেইদৰে আগবাঢ়িম। নিউলেন্স যেতিয়া ফেইলৰ হ'ল তাৰ পিছৰজন মহান বিজ্ঞানী মেণ্ডেলিভ মই কিতাপৰ যিদৰে দিছে সেইমতে আগবাঢ়িব খুজিছোঁ যে নিউলেন্সৰ অষ্টক সূত্ৰটো নাকচ হোৱাৰ পাছতো মৌলৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ সম্বন্ধক উপস্থাপন কৰিব পৰাকৈ এক আঁচনি উদ্ভাৱনৰ বাবে বহুতো বিজ্ঞানীয়ে প্ৰচেষ্টা চলাই গৈছিল। এইসকলৰ ভিতৰত ৰুছ ৰসায়ন বিজ্ঞানী ডিমিত্ৰি আইভানোভিচ মেণ্ডেলিভক মৌলৰ শ্ৰেণী বিভাজনৰ বাবে সৰ্বাধিক গুৰুত্ব দিয়া হয়। এইখিনিতে কৈ থওঁ এবাৰ এটা প্ৰশ্ন পাইছিলোঁ যে পৰ্যায়বৃত্ত তালিকাৰ জনক কোন বা পিতৃ কোন এনেকৈ এটা প্ৰশ্ন আহিছিলে। এইটো কণ্ট্ৰভাৰ্চিয়েল কথা অলপ আৰু তেতিয়া এইখন কিতাপ নাছিল ইয়াৰ আগৰ চিলেবাছত যিখন কিতাপ আছিল সেইখন আছিল কিন্তু চেপ্টাৰ একেটাই আছিল তাৰ উত্তৰটো আছিল কিন্তু মেণ্ডেলিভ। মৌলৰ পৰ্যায়বৃত্ত তালিকা এখনৰ প্ৰাৰম্ভিক বিকাশত তেওঁ অতিশয় গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। অতি জৰুৰী কথা যে আজি আমি যিখন পৰ্যায়বৃত্ত তালিকা পাইছোঁ এই পৰ্যায়বৃত্ত তালিকাখনৰ তৈয়াৰ কৰিবলৈ যাওঁতে আমাক যিটো ভেটিৰ প্ৰয়োজন হয় সেই মূল ভেটিটো কিন্তু মেণ্ডেলিভে আমাক দিছিলে বেছটো অৰ্থাৎ আৰু সেইকাৰণে মেণ্ডেলিভক পৰ্যায়বৃত্ত তালিকাৰ জনক বা পিতৃ বুলি আখ্যা দিব পাৰি। তাৰপিছত কৈছে যে তালিকাখনত মৌলবোৰক সিহঁতৰ মৌলিক ধৰ্ম পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত সজোৱা হৈছে। সাদৃশ্য মানে মিল থকা। আমাৰ কিতাপৰ পেজ নাম্বাৰ 83ত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন দিছে। মই ইয়াত আধুনিক পৰ্যায়বৃত্ত তালিকাখনে ৰাখিছোঁ। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন ইয়াত আমি ৰাখিব খোজা নাই কাৰণ জেগা নাটিব বৰ্ডত, কিন্তু কিতাপত যিহেতু আছে তোমালোকে এই ক্লাছটো চাই থাকোঁতে সমান্তৰালভাৱে কিতাপখন লগত ৰাখিবা। এতিয়া ইয়াত মেণ্ডেলিভৰ নিজৰ জীৱনীৰ ওপৰত দিছে সেইখিনি কথা আমি ইয়াত আলোচনা কৰিব খোজা নাই। এতিয়া মেণ্ডেলিভে কাম আৰম্ভ কৰোঁতে 63টা মৌলৰ বিষয়েহে জনা গৈছিল। এইখিনিতেই মেণ্ডেলিভ আৰু নিউলেন্সৰ মাজত পাৰ্থক্যটো আহি গ'ল যে নিউলেন্সে কি ভাবিছিল যে নিউলেন্সৰ দিনত আৱিষ্কৃত হোৱা মৌল আছিল 56টা। তেওঁ হাইড্ৰজেনত আৰম্ভ কৰিছিল আৰু থৰিয়ামত শেষ কৰিছিল আৰু নিউলেন্সে ভাবি লৈছিল যে 56টা মৌল যিহেতু আছে সেইকেইটাই থাকিব ভৱিষ্যতে আৰু মৌল নোলায়। কিন্তু দেখা গ'ল যে নিউলেন্সৰ পিছত মেণ্ডেলিভে তালিকাখন বনোৱালে মৌলৰ সংখ্যা কিমান হ'লগৈ 63টা মৌলৰ সংখ্যা হ'লগৈ। এতিয়া
তাৰপিছত কৈছে তেওঁ মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সৈতে আমি কথাখিনি অকণমান পঢ়ি লওঁ পেৰাগ্ৰাফটো, তাৰপিছত আমি ডিটেইলছ আলোচনা কৰিম। তেওঁ মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম পৰীক্ষা কৰি চাইছিল। ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিভে গুৰুত্ব দিছিল। তেওঁ হাইড্ৰজেন আৰু অক্সিজেনক এইবাবেই বাছি লৈছিল যে ইহঁত যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰেই সৈতে ইহঁতে যৌগ গঠন কৰে। মৌল এটাক শ্ৰেণীভুক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল। এই কথাটো আমি প্ৰথম এতিয়া আলোচনা কৰি লওঁ। এতিয়া মেণ্ডেলিভে যেতিয়া পৰ্যায়বৃত্ত তালিকাখন বনাবলৈ বা তৈয়াৰ কৰিবলৈ আগবাঢ়িছিল, তেতিয়া তেওঁ পৰ্যায়বৃত্ত তালিকাখন তৈয়াৰ কৰিবলৈ আগবাঢ়োতে তেওঁৰ ভিত্তি কি লৈছিল? মৌলবোৰৰ পাৰমাণৱিক ভৰ। এতিয়া আমি কথাটো ঠিক এনেকৈ বুজিব পাৰোঁ যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনৰ ভিত্তি আছিল মৌলৰ পাৰমাণৱিক ভৰ। এতিয়া তেওঁ আমি ডিটেইলছত যাব খুজিছোঁ। মৌলৰ পাৰমাণৱিক ভৰ, ইয়াৰ লগত তেওঁ কোন দুটা বস্তুৰ ৰিলেশ্যন বিচাৰিছিল? নাম্বাৰ 1, মৌলৰ জেগাটো কম লওঁ। 1 নম্বৰ এইফালে আমি লিখিছোঁ মৌলৰ ভৌতিক ধৰ্ম, আৰু এইফালে বিচাৰিছিল তেওঁ মৌলৰ ৰাসায়নিক ধৰ্ম। আৰু ৰাসায়নিক ধৰ্মৰ ক্ষেত্ৰত তেওঁ কি ক'লে আমাক? যে অক্সিজেন আৰু হাইড্ৰজেন এই দুটা মৌলৰ লগত গঠন কৰা যৌগৰ ওপৰত বেছি গুৰুত্ব দিছিল। আমি ৰিপিট কৰিম, কথাটো খুব ভালকৈ আমি বুজিব লাগিব। যেতিয়া মেণ্ডেলিভে মৌলবিলাকক লৈ তেওঁ পৰ্যায়বৃত্ত তালিকাখন বনাবলৈ আগবাঢ়িল, আমাৰ কিতাপৰ 83 পেজত পৰ্যায়বৃত্ত তালিকাখন দিয়া আছে। যেতিয়া পৰ্যায়বৃত্ত তালিকাখন বনাবলৈ আগবাঢ়িল, তেওঁ পৰ্যায়বৃত্ত তালিকাখনৰ ভিত্তি কি আছিল? মৌলৰ পাৰমাণৱিক ভৰ, অৰ্থাৎ একোটা মৌলৰ পৰমাণু এটাৰ ভৰ কিমান, প্ৰথম কথা। আৰু সেই মৌলটোৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম। ভৌতিক ধৰ্ম মানে মৌলটো কিমান পাতল হ'ব বা গধুৰ হ'ব, তাৰ ৰং কেনেকুৱা হ'ব পাৰে, সি কোমল হ'বনে টান হ'বনে ইত্যাদি ইত্যাদি, এইবিলাকক কোৱা হয় মৌলৰ ভৌতিক ধৰ্ম। সেই ভৌতিক ধৰ্মবিলাক চাইছিল। আৰু চাইছিল তেওঁ কি? সেই মৌলৰ ৰাসায়নিক ধৰ্ম, অৰ্থাৎ ৰাসায়নিক ধৰ্ম বুলি কওঁতে সেই নিৰ্দিষ্ট মৌলটোৱে অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবিলাক। তেওঁ অক্সিজেন আৰু হাইড্ৰজেনক কিয় বাছি লৈছিল? কাৰণ তেওঁ সেই সময়ত কিমানটা মৌল পাইছিলে? 63টা মৌল পাইছিলে। এই 63টা মৌলৰ ভিতৰত তেওঁ অক্সিজেন আৰু হাইড্ৰজেনক বাছি লোৱাৰ মুখ্য কাৰণ হ'ল যে অক্সিজেন আৰু হাইড্ৰজেনে সহজে ৰাসায়নিক বিক্ৰিয়া কৰে। এই কথাটো সেই সময়ত তেওঁ জানিছিল যে আন মৌলৰ লগত অক্সিজেন আৰু হাইড্ৰজেনে সহজে ৰাসায়নিক বিক্ৰিয়া কৰি যৌগৰ গঠন কৰে। গতিকে অক্সিজেন আৰু হাইড্ৰজেনৰ ওপৰত সেইবাবে তেওঁ গুৰুত্ব দিছিল। ইয়াৰ আমি এটা উদাহৰণ, এতিয়া মৌলৰ পাৰমাণৱিক ভৰ আমি যদি উদাহৰণ লওঁ, যেনে আমি ছডিয়াম মৌলটো লওঁ। ছডিয়াম মৌলটোৰ পৰমাণু ক্ৰমাংক হ'ল 11 আৰু পাৰমাণৱিক ভৰ হ'ল 23। এতিয়া মেণ্ডেলিভে কি কৰিছিল? এই মৌলটোৰ ভৌতিক ধৰ্মবিলাক তেওঁ এইফালে এই মৌলটোৰ যিবিলাক ভৌতিক ধৰ্ম, এই ভৌতিক ধৰ্মবিলাকক তেওঁ বেলেগে ৰাখি লৈছিল। অৰ্থাৎ ছডিয়ামটো কোমল, ই এটা ইয়াৰ ভৌতিক ধৰ্ম। একেধৰণে ছডিয়ামে এতিয়া যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, ছডিয়াম অক্সাইড গঠন কৰিব, Na2O। আৰু ছডিয়ামে যদি হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰে, তেতিয়াহ'লে আমি ছডিয়ামৰ পৰা NaHCO3
এইটো এটা যৌগ পাম বা NaOH এইটো এটা যৌগ পাম এইটো এটা উদাহৰণ লৈছোঁ এই ধৰণে মেণ্ডেলিভে আগবাঢ়িছে মৌলটোৰ পাৰমাণৱিক ভৰ ল'লে লৈ তাৰ ভৌতিক ধৰ্মখিনিক তেওঁ অধ্যয়ন কৰিলে আৰু ৰাসায়নিক ধৰ্মখিনিক অধ্যয়ন কৰিলে ৰাসায়নিক ধৰ্মখিনিক অধ্যয়ন কৰোঁতে তেওঁ মূলতে অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে সেই মৌলটোৱে কি ধৰণে ৰাসায়নিক বিক্ৰিয়া কৰি যৌগৰ সৃষ্টি কৰে সেইটো অধ্যয়ন কৰে তাৰ উদাহৰণত আমি ল'লোঁ ছডিয়াম পৰমাণু ক্ৰমাংক 11 পাৰমাণৱিক ভৰ 23 ছডিয়ামৰ যিখিনি ভৌতিক ধৰ্ম সেই ভৌতিক ধৰ্মখিনি তেওঁ লিপিবদ্ধ কৰি গ'ল বেলেগে বেলেগ ছডিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে ছডিয়াম অক্সাইড গঠন কৰিছে ইয়াৰ কি ধৰ্ম হ'ব পাৰে সেইখিনি তেওঁ লিখি গ'ল ছডিয়ামে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি লগত CO3 আছে এইটো এটা যৌগ গঠন কৰিছে ছডিয়াম হাইড্ৰজেন কাৰ্বনেট ইয়াৰ ধৰ্ম কি হ'ব পাৰে সেইখিনি তেওঁ লিপিবদ্ধ কৰিছে ছডিয়ামে অক্সিজেন হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি ছডিয়াম হাইড্ৰক্সাইড সৃষ্টি কৰিলে ইয়াৰ ধৰ্ম কি হ'ব পাৰে সেইখিনি তেওঁ লিপিবদ্ধ কৰিছে এই কামটো কৰোঁতে তেওঁক যথেষ্ট সময় লাগিছিল আৰু যথেষ্ট পৰিশ্ৰম কৰি মেণ্ডেলিভে এই কামখিনি কৰিছিল সেইকাৰণে আমি মেণ্ডেলিভক আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বেছটো সৃষ্টি কৰা বিখ্যাত বিজ্ঞানী হিচাপে স্বীকৃতি দিওঁ ইজ দ্য ফাদাৰ অফ পিৰিয়ডিক টেবল এতিয়া প্ৰতি 13 সময়লৈকে যদিও মাত্ৰ 63টা মৌলক জনা গৈছিল এই 63টা মৌলৰ অক্সিজেন আৰু হাইড্ৰজেনক বাদ দিলে আমি আৰু কিমান পাম -261 61টা মৌল পাম 61টা মৌলৰ ভাগে ভাগে ভৌতিক ধৰ্ম তেওঁ লিপিবদ্ধ কৰিছে কিমান কষ্ট কৰিছিল আকৌ সেই 61টা মৌলই অক্সিজেন আৰু হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি যিবিলাক যৌগ গঠন কৰে সেই যৌগবিলাকৰ ধৰ্মবিলাকো তেওঁ বেলেগে বেলেগে লিপিবদ্ধ কৰিছে তাৰ পিছতহে তেওঁ নিজৰ পৰ্যায়বৃত্ত তালিকাখনৰ বেছটো ভেটিটো স্থাপন কৰি তাৰ ফ্ৰেমৱৰ্ক কৰিছে আমি পিছৰ কথাখিনি সেই কথাটো পাম এতিয়া ইয়াৰ পিছত আমাক কি ক'লে সেই কথাখিনিৰ লগত ইয়াৰ সংযোগ থাকিব মই সেইকাৰণে মোহাৰি দিব খোজা নাই আমাক কি বুলি কৈছে যে মৌল এটাক শ্ৰেণীভুক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইড হাইড্ৰাইড মানে যে মৌল এটাই যেতিয়া হাইড্ৰজেনৰ লগত লগ লাগি পেলাই যৌগ গঠন কৰে সেইটো হাইড্ৰাইড আৰু অক্সিজেনৰ লগত লগ লাগি যৌগ গঠন কৰিলে সেইটো হয় অক্সাইড হাইড্ৰাইড আৰু অক্সাইডৰ সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল তাৰ পাছত তেওঁ এই কথাটো আলোচনা কৰিম এতিয়া তাৰ পাছত তেওঁ 63খন কাৰ্ড লৈ মৌল একোটাৰ ধৰ্মবোৰ একোখন কাৰ্ডত লিখি গৈছিল অনুৰূপ ধৰ্ম প্ৰদৰ্শন কৰা মৌলসমূহ ভাগে ভাগে বাছি সেইমতে কাৰ্ডবোৰ বেৰত গাঁঠি গৈছিল তেওঁ লক্ষ্য কৰিছিল যে মৌলবোৰৰ অধিকাংশই পৰ্যায়বৃত্ত তালিকা এখনত ঠাই পাইছিল আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছিল এই কথাটো এতিয়া জানিব লাগিব এতিয়া মেণ্ডেলিভে CO3 আৰু NaOH বুজিল আকৌ অকণমান পিছুৱাই দিছোঁ যে তেওঁ পাৰমাণৱিক ভৰটো ল'লে মৌল তাৰ মৌলটোৰ ভৌতিক ধৰ্মখিনি তেওঁ লিপিবদ্ধ কৰিলে আৰু ৰাসায়নিক ধৰ্মখিনি কাৰ লগত কৰা বিক্ৰিয়া মূলতে অক্সিজেন আৰু হাইড্ৰজেনৰ লগত কৰা বিক্ৰিয়াখিনিক লৈ তেওঁ যৌগবোৰ ল'লে আৰু এই যৌগবোৰৰ ধৰ্মবোৰ তেওঁ লিপিবদ্ধ কৰিছে এতিয়া লিপিবদ্ধ কৰোঁতে কেনেকৈ কৰিছে সেই কথাটো মই এটা বস্তু এনেই বনাইছোঁহে গোটেইটো লিখি দিয়া নাই ফৰ এক্সাম্পল ছাপ'জ এইখন এখন কাৰ্ড হাইড্ৰজেন এতিয়া ইয়াত তেওঁ হাইড্ৰজেন লিখিলে তাৰ পাৰমাণৱিক ভৰটো লিখিলে 1.008 তাৰপিছত তেওঁ ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম লিপিবদ্ধ কৰিছে তাৰ মানে কথাটো আমি এনেকৈ বুজিম যে এইখন কাৰ্ড আমাৰ ঠিক সৰু সৰু ল'ৰা ছোৱালীয়ে চোৰ পুলিচ খেলে তাতে কাগজবিলাকত লিখি লয় চোৰ পুলিচ কিবা কিবি লিখি লয় বা আমি আৰু এটা উদাহৰণ ল'ব পাৰোঁ সেইটো ল'বলৈ মই বেয়া পাইছোঁ তথাপি কৈছোঁ যে আমাৰ তাঁচ পাতবিলাক এই পাতবিলাকত কিছুমান সংখ্যা লিখা থাকে একেধৰণৰ সংখ্যা বেলেগ বেলেগ ৰঙৰ তেনেকৈ থাকে সেই তেনেকুৱা ধৰণে তেওঁ কি কৰিলে কিছুমান কাৰ্ড ল'লে কাৰ্ড মানে
কাগজ কাটি কাটি তেওঁ এনেকুৱা কিছুমান কাৰ্ড বনাই ল'লে কাগজ কাটি কাটি কথাটো লক্ষ্য কৰিবা এটা এই কাৰ্ডবিলাকত তেওঁ কি কৰিছে সে হাইড্ৰোজেন H হাইড্ৰোজেনৰ চিহ্ন লিখিলে তা হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1.008 এটো লিখিলে লিখি পেলাই তেওঁ ইয়াত হাইড্ৰোজেনৰ ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম লিপিবদ্ধ কৰিলে তা হাইড্ৰোজেনৰ পিছত আমি লিথিয়াম ললো লিথিয়ামৰ যেটো পাৰমাণবিক ভৰ হেতু হল 6.939 লিথিয়ামৰ তেওঁ ভৌতিক ধৰ্ম পাৰমাণবিক ধৰ্ম তেওঁ লিপিবদ্ধ কৰিলে আমি সোডিয়াম ললো সোডিয়ামৰ পাৰমাণবিক ভৰ 23 ইয়াৰ তেওঁ ৰাসায়নিক ভৌতিক ধৰ্ম লিপিবদ্ধ কৰিলে তাৰ পিছত জানিব আমি ক্লোৰিন ললো ক্লোৰিনৰ 35.5 পাৰমাণবিক ভৰ আৰু তাক তেওঁ একেধৰণে ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম লিপিবদ্ধ কৰিলে এই ধৰণে তেওঁ কিমানখন কাৰ্ড বনালে 63খন কাৰ্ড বনালে মন দি বুজিবা 63খন কাৰ্ড যেনেকৈ আমি আকৌ কৈছোঁ তাজপাতবিলাকত 4টা ৰঙৰ পাত থাকে তাত 1 2 3 মেথছৰ সম্ভাৱিতা পাঠত তাজপাতৰ বিষয়ে আছেই গতিকে মই এই কথাটো ইয়াত ক'বলৈ আফচোচ কৰা নাই এতিয়া তাজপাতৰ 4টা ৰঙৰ আছে এই 4টা ৰঙৰ তাজপাতবিলাক 1 2 3 4 কে আৰম্ভ হৈ পেলাই কিঙত শেষ হৈছে এটা 13টা কাৰ্ড সেইবিলাক আমি আকৌ ভাগে ভাগে সজাব পাৰোঁ যে কিং 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 কুইন 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 জেক 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 তেনেকৈ সজাব পাৰোঁ এতিয়া সেইটো এটা উদাহৰণ দিছোঁ যে মেণ্ডেলিভৰ সময়ত আৱিষ্কৃত হোৱা অৰ্থাৎ তেতিয়ালৈকে কিমান মৌলক জনা গৈছিল 63টা এই 63টা মৌলক মই আৰম্ভণিতে কৈছোঁ তেওঁ যথেষ্ট পৰিশ্ৰম কৰিছে যদি পাৰা তোমালোকে ইণ্টাৰনেটত হওক বা অন্য কিতাপৰ যোগেদি হওক মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন তেওঁ কিদৰে তৈয়াৰ কৰিছিল এই কথাখিনি অলপ হিষ্ট্ৰীটো পঢ়িবা বহুত উপকাৰ হ'ব এনেও কিতাপ পঢ়াৰ অভ্যাস এটা থাকিবই লাগে ৰেফাৰেন্স বুকবিলাক আমাক বহুত সহায় কৰে আমি সকলো ধৰণৰ ভাল কিতাপেই পঢ়িব লাগে এই 63টা মৌলক তেওঁ পোৱাৰ পিছত তেওঁ কি কৰিলে প্ৰতিটো মৌলৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম এইদৰে কাগজত লিখিলে আৰু মই কৈছে যে ৰাসায়নিক ধৰ্ম তেওঁ অক্সিজেন আৰু হাইড্ৰোজেনৰ লগত সৃষ্টি কৰা অক্সাইড আৰু হাইড্ৰাইডবিলাকক প্ৰাধান্য দিলে এই ধৰণে তেওঁ কাৰ্ড বনালে কিমান 63খন এতিয়া 63খন কাৰ্ড বনোৱাৰ পিছত তেওঁ কি কৰিলে এই কাৰ্ডবিলাকক তেওঁ এখন ডাঙৰ বৰ্ডত তেওঁ এই কাৰ্ডবিলাক এনেকৈ পিন কৰি দিব এনেকৈ মোৰ ইয়াত পিন কৰিবলৈ অসুবিধা হ'ব মই বুজাবলৈ কৈছোঁ এনেকৈ পিন কৰিব অৰ্থাৎ এখন কাগজ এনেকৈ লগাব এতিয়া লগোৱাৰ পিছত যেতিয়া কাগজখন লগাই গ'ল যেনেকৈ আমি তাজপাতটা লৈ পেলাই পাতখিনি মেলি দিলোঁ নাম্বাৰবিলাক সানমিহলি হৈ থাকিব এতিয়া আমি বুটলি নম্বৰবিলাক মিলাব পাৰোঁ 1 1 1 1 2 2 2 2 3 3 3 3 মিলাব পাৰোঁ তেনেকৈ মেণ্ডেলিভে এখন ডাঙৰ বৰ্ডতে 63খন কাৰ্ড যেতিয়া পিন কৰি ল'লে তাৰপিছত তেওঁ তাত অধ্যয়ন কৰিছে যে কোনবিলাক মৌলৰ মাজত মিল আছে আৰু কি ধৰণৰ মিল আছে অধ্যয়ন কৰি পেলাই সেই কাৰ্ডবিলাক উঠাই আনি তেওঁ এখনৰ তলত এখন যেনেকৈ তেওঁ দেখিলে যে হাইড্ৰোজেনৰ লগত লিথিয়ামৰ মিল আছে বা তেওঁ সময়ত অৱশ্যে তেওঁ ফেইলাৰ হৈছিল যে হাইড্ৰোজেনক তেওঁ প্ৰকৃত স্থান এটা দিব পৰা নাছিল কিন্তু মই বুজাবলৈহে কথাটো কৈছোঁ সেই কথাটো আমি পামগৈ যে তেওঁ হাইড্ৰোজেনক প্ৰকৃত স্থান দিব পৰা নাছিল সেই কথাটো আমি পামগৈ তেতিয়া ধৰি লওঁ তেওঁ এই দুটা মৌল মিল আছে গতিকে তেওঁ এই মৌলটোৰ লগত এই মৌলটোক স্থান দিলে তাহলে প্ৰথম অৱস্থাত 63খন কাৰ্ড সানমিহলি হৈ আছে আৰু তাৰপিছত সেই 63খন কাৰ্ডত তেওঁ ধৰ্মবোৰ পঢ়িছে যিহেতু অলৰেডি তেওঁ লিপিবদ্ধ কৰি দিছে আৰু ধৰ্মৰ মিল থকা কাৰ্ডবিলাক আনি তেওঁ থাপে থাপে সজাই গৈছে সজাই যোৱাৰ ফলত মেণ্ডেলিভে দেখিলে যে এখন পৰ্যায়বৃত্ত তালিকাৰ
সৃষ্টি হ'ল আৰু সেই তালিকাখনেই হ'ল মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা। এতিয়া এই মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকাখন সজাবলৈ যাওঁতে তেওঁ ভিত্তি কি আছিল? ভিত্তি আছিল মৌলৰ পাৰমাণৱিক ভৰ। কিন্তু এইখিনিতে তেওঁ ভুল হ'ল, সেই কথাটো আমি পাম। তেওঁ ভিত্তি আছিল মৌলৰ পাৰমাণৱিক ভৰ। সেইকাৰণে তেওঁ এটা পৰ্যায়বৃত্ত সূত্ৰ আমাক দিছে। আমি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ এটাও পাইছোঁ। তেওঁ লক্ষ্য কৰিছিল যে মৌলবোৰৰ অধিকাংশ পৰ্যায়বৃত্ত তালিকাখনত ঠাই পাইছিল আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছিল। অৰ্থাৎ তেওঁ যেতিয়া এই কাৰ্ডবিলাক ধৰ্মৰ মিল থকা মৌলবিলাকক যেতিয়া ধাপে ধাপে সজাই গ'ল, তেওঁ দেখিলে যে মৌলবিলাকৰ পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি ইটোৰ পিছত সিটো মৌলই ঠাই পাইছে। আৰু তাৰপিছত দেখিলে এইটো দেখা গৈছিল যে এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে। অৰ্থাৎ তেওঁ দেখিছিল যে কেইটামান মৌল এনেকৈ আমাৰ এইখন আধুনিক পৰ্যায়বৃত্ত তালিকা, তবু উদাহৰণত মই কথাটো কৈছোঁ যে কেইটামান মৌল এনেকৈ সজাই দিয়াৰ পিছত তেওঁ দেখিলে যে এইখিনিলৈকে এটা শাৰী হ'ল। ঠিক পিছৰ শাৰীটো আৰম্ভ কৰোঁতে দেখিছে যে এইটো এটা শাৰী হ'ল, আৰু তাৰপৰা দেখিছে যে মৌলবিলাকে একেধৰণৰ মৌলবিলাকে ইটোৰ পিছত সিটোৱে স্থান পায়। একেধৰণৰ মানে একেধৰণৰ ধৰ্ম দেখুওৱা মৌল। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মেণ্ডেলিভে এটা পৰ্যায়বৃত্ত সূত্ৰ দিছিল। এই সূত্ৰটোত তেওঁ কৈছিল যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। মই পৰ্যায়ক্ৰম কথাটো আগৰ ক্লাছত ধুনীয়াকৈ কৈছোঁ যে নিৰ্দিষ্ট অন্তৰালত যেতিয়া ঘটনা এটা ঘটি থাকিব সেইটো আমি পৰ্যায়ক্ৰমে ঘটি কওঁ। যেনেকৈ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে 365 সমস্ত চাৰিভাগৰ একদিনতে পাক ঘূৰে তেওঁ নিজৰ কক্ষপথ, সেইটো এটা পৰ্যায়বৃত্ত পৰ্যায়ক্ৰমে ঘূৰি আছে। গতিকে মেণ্ডেলিভেও দেখিছিল যে মৌলবিলাক এনেকৈ পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি পেলাই যদি সজাই যোৱা যায় তেতিয়াহ'লে মানে এনেকুৱা এখন তালিকাৰ সৃষ্টি হয় য'ত ইটোৰ পিছত সিটো মৌল সিটোৰ পিছত সিটো মৌল সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সিহঁত সজ্জিত হৈ পৰে। আকৌ কৈছোঁ কথাটো মন দি বুজিবা, মৌলবোৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈ পৰে। যেনেকৈ আমি এইটো এটা উদাহৰণ লৈছোঁ, ইয়াত হাইড্ৰজেনৰ 1.008 ভৰ, লিথিয়ামৰ 6.939, ছডিয়ামৰ 23, ক্লৰিন 35.5, পাৰমাণৱিক ভৰটো বাঢ়ি গৈ আছে। এই মৌলকেইটা মই উদাহৰণ হিচাপে দেখুৱাইছোঁ, এইটো মেণ্ডেলিভৰ তালিকাৰ প্ৰকৃত ৰূপ নহয়। গতিকে এই ধৰণেই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনতো মৌলবিলাকৰ পাৰমাণৱিক ভৰটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে আৰু সেইমতে সিহঁতৰ ধৰ্মৰ পৰিৱৰ্তন হৈ গৈ থাকে আৰু উলম্বভাৱে থকা বৰ্গবিলাকত একেধৰণৰ ধৰ্ম দেখুওৱা মৌলবিলাকে স্থান পায়। এতিয়া আমি পিছৰ লাইনটোলৈ আহিম। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ আৰু পথালি শাৰীবোৰক পৰ্যায় বোলা হয়। সেইটো আমি আজিও কওঁ যে থিয়কৈ যিবিলাক আছে এইবিলাক, এখন আধুনিক পৰ্যায়বৃত্ত তালিকা, ইয়াত থিয়কৈ যিবিলাক আছে এই থিয়কৈ থকাবিলাক হ'ল বৰ্গ আৰু পথালিকা যিবিলাক আছে এই পথালিকা থকাবিলাক হ'ল পৰ্যায়। সেইটো আমাক মেণ্ডেলিভে দি গৈছিল আৰু আজিও আমি সেই বুলিয়ে কওঁ। এতিয়া আহিম মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ ব্যৱহাৰৰ ওপৰত, মানে সফলতা, ব্যৱহাৰ নহয় সফলতা, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা একৰ্ডিং টু মেইন বুক আমি ডিছকাছন। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত ঠাই বিশেষে বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল। একেধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একোটা বৰ্গতে ৰাখিবলৈ এইটো কৰা হৈছিল। তাৰমানে মেণ্ডেলিভে যেতিয়া পৰ্যায়বৃত্ত তালিকাখন সজাইছে, সজাওঁতে তেওঁ কি কৰিছে যে তেওঁ বেছটো হ'ল মৌলৰ পাৰমাণৱিক ভৰ। মই বাৰে প্ৰতি কৈছোঁ, এতিয়া পাৰমাণৱিক ভৰৰ ভিত্তিত সজাওঁতে তেওঁ ক'ৰবাত অকণমান ইফাল সিফাল কৰিবলগীয়া হৈছে যে বেছি পাৰমাণৱিক ভৰৰ মৌল এটাক আগত দি দিছে আৰু তাতকৈ অলপ কম পাৰমাণৱিক ভৰৰ মৌল এটাক পিছত দিছে, মানে সজাবৰ কাৰণে এই কামটো কৰিছিল। তাৰ উদাহৰণত মই দেখুৱাইছোঁ কিতাপৰ 83 পেজ, বোধহয় কেমেৰাই ইমানটো কেটচ নকৰিব, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিতাপখন সন্মুখত ল'লে বেছি ভাল হ'ব।
83 পেজৰ মেণ্ডেলিভৰ পৰ্যায়ভিত্তিক তালিকা যিখন দিয়া আছে তাত আমি চাওঁ যে চতুৰ্থ পৰ্যায় যিটো আছে এই চতুৰ্থ পৰ্যায়টোত শেষৰ ফালে ইয়াত আইৰণ Fe 55.85 এইটো ঠিকে আছে তাৰপিছত দিলে কোবাল্ট 58.93 এইটো ঠিকে আছে কিন্তু নিকেলৰ পাৰমাণৱিক ভৰটো কোবাল্টতকৈ অলপ কম 58.71 তেওঁ নিকেলক আগত নিদি কিন্তু পিছত দিলে যদি আমি পাৰমাণৱিক ভৰটোৰ ওপৰত বেছ কৰোঁ তেতিয়াহ'লে আইৰণ 55.85 তাৰপিছত নিকেল আহিব লাগিছিলে 58.71 আৰু তাৰপিছতহে কোবাল্ট আহিব লাগিছিলে 58.93 কিয় তাৰ বিপৰীতে মেণ্ডেলিভে পৰ্যায়ভিত্তিক তালিকাখনত আইৰণৰ পিছত কোবাল্টক দিলে তাৰপিছত নিকেলক দিলে কিন্তু কোবাল্টতকৈ নিকেলৰ পাৰমাণৱিক ভৰটো অকণমান কম আৰু বা কোবাল্টৰ অকণমান বেছি 58.93 আৰু 58.71 এইটো এটা আঁসোৱা ড্ৰবেক আৰু আমাক সেই কথাটো কৈছে কি বুলি ক'লে একে ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গত ৰাখিবলৈকে এইটো কৰা হৈছিল বুলি ক'লে আৰু উদাহৰণটো আমাক ইয়াত দিয়া আছে আমি পিছত পাই গৈছোঁ তদুপৰি মেণ্ডেলিভে তেওঁ এইটো সফলতা বিৰাট সফলতা এটা কথা আমি পঢ়িব গৈ আছোঁ তদুপৰি মেণ্ডেলিভে তেওঁ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল গ্ৰেট ছাকচেছ আটাইতকৈ ডাঙৰ সফলতা নিউলেন্সে কৈছিল যে 56টা মৌল আছে ইমানটাই থাকিব আৰু কেতিয়াও বেলেগ মৌল আৱিষ্কাৰ নহয় মেণ্ডেলিভে নাই মেণ্ডেলিভে তেওঁ 63টা মৌল পাইছে 63টা মৌলক তেওঁ তালিকাত সজাই গৈছে সজাই যাওঁতে তেওঁ দেখিছে যে ক'ৰবাত কিবা এটা মিলা নাই আমি বৰ্ডখনৰ এই কথাটো মোহাৰি দিওঁ এটা উদাহৰণ লওঁ তেতিয়া কথাটো পৰিষ্কাৰ হ'ব যে মেণ্ডেলিভৰ পৰ্যায়ভিত্তিক তালিকাখন এনে এটা আমি বুজিমহে দেই ধৰি ল'লোঁ এইটো এক্স এইটো ৱাই এইটো জেড তেওঁ সদায় গৈছে মৌলবিলাকক এইটো এ মৌলটো তেওঁ নাপালে এইটো পালে চি আৰু এইটো পালে যেনিবা এম এইটো যেনিবা পি এইটো এন এই মৌলটো নাপালে অৰ্থাৎ পাৰমাণৱিক ভৰৰ ক্ৰমটো মিলা নাই গতিকে তেওঁ এই জেগাটো খালী কৰি থৈ দিছে মেণ্ডেলিভে কোৱা নাই যে ইয়াত একো মৌল নাথাকিব সেই কথাটো তেওঁ নাই তেওঁ কৈছে সেইটো গ্ৰেট ছাকচেছ মই বাৰে প্ৰতি কৈছোঁ ইজ গ্ৰেট ছাকচেছ ইন দিছ পইণ্ট যে এই ঘৰটো খালী হৈ নাথাকে মেণ্ডেলিভে কৈছে যে এই ঘৰটো খালী হৈ নাথাকে ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ হ'ব আৰু ভৱিষ্যতে আৱিষ্কাৰ হোৱা মৌলই এই ঘৰটোত সোমাব এইটো তাৰ স্থান আৰু ভৱিষ্যতে আৱিষ্কাৰ হ'বলগীয়া এই মৌলটোৰ ধৰ্ম কেনেকুৱা হ'ব সেই কথাখিনিও কিন্তু মেণ্ডেলিভে ভৱিষ্যতবাণী কৰি থৈ গৈছে কাৰণ ইয়াৰ পাৰমাণৱিক ভৰৰ লগত এ চি ৱাই পি আটাইকেইটা সম্পৰ্ক আহিব গতিকে এই সম্পৰ্ক যিটো এই মৌলটো এই খালী ঠাই যিটো আছে এই খালী ঠাইখনত 4টা আগৰি আছে এ ৱাই চি পি গতিকে এৰ পাৰমাণৱিক এৰ মৌলিক ধৰ্ম ভৌতিক ধৰ্ম এৰ ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম ৱাই ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম চিৰ ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম পিৰ ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম সেইকেইটাৰ ওপৰত বেছ কৰি পেলাই এই খালী ঠাইত ভৱিষ্যতে যিটো মৌল আহিব সেই মৌলটোৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছে আৰু তেওঁ কৈছে যে ই কিন্তু খালী হৈ নাথাকে এই মৌলটো পিছত আৱিষ্কাৰ হ'ব এণ্ড ইট উইল বি ছেট আৰু ইয়াত ছেট ডাঙৰ সফলতা সেই কথাটোকে কৈছোঁ তদুপৰি মেণ্ডেলিভে তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল একোটা বৰ্গত থকা পূৰ্বৱৰ্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একা অৰ্থ হ'ল এক যোগ কৰি মেণ্ডেলিভে মৌলবোৰৰ নামো দিছিল তেওঁ নামো দি গৈছিল সংস্কৃত শব্দ একা যোগ উদাহৰণস্বৰূপে তেতিয়া অনাৱিষ্কৃত মানে তেতিয়া আৱিষ্কাৰ নোহোৱা মৌল স্কেণ্ডিয়াম গেলিয়াম জাৰ্মেনিয়ামক মেণ্ডেলিভে একা বৰণ একা এলুমিনিয়াম একা চিলিকন নাম দিছিল আমি ইয়াত আধুনিক পৰ্যায়ভিত্তিক তালিকাখনত চাব পাৰোঁ এইটো স্কেণ্ডিয়াম তেতিয়া আৱিষ্কাৰ হোৱা নাছিলে এইটো গেলিয়াম তেতিয়া আৱিষ্কাৰ হোৱা নাছিলে জাৰ্মেনিয়াম তেতিয়া আৱিষ্কাৰ হোৱা নাছিলে কিন্তু এই স্কেণ্ডিয়াম
গেলিয়াম জাৰ্মেনিয়াম এই মৌলকেইটা ক'ত থাকিব তেওঁ কিন্তু নিজৰ তালিকাখনত এই ধৰণে খালী ঠাই এৰি থৈ গৈছিল আৰু এটা নামো দি গৈছিলে কি বুলি দিছিলে নামকেইটা আমাক কি বুলি দিছে বুলি কৈছে